বন্ধুসকল, ৱেলকাম বেক টু মাই এনাডাৰ ব্লগ। আজি বিজয়া দশমী আৰু এই বিজয়া দশমী উপলক্ষে আজি মা দুৰ্গাক বিসৰ্জন দিয়া হয়। আৰু মা দুৰ্গাক বিসৰ্জন দিয়াৰ লগে লগে কিছু অঞ্চলত ৰাৱণ দাহন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। আমাৰ ওচৰতে বৰমা টিহু পাঠশালাত ৰাৱণ দাহন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। আচলতে ৰাৱণ দাহননো কি? ৰাৱণক দাহন হৈছে এনেকুৱা এটা প্ৰতীকী ৰূপত উপস্থাপন কৰা হৈছে যে সমাজৰ পৰা অপশক্তি বিনাশৰ কাৰণে এই অনুষ্ঠান অনুষ্ঠিত কৰা হয়। আৰু ৰাৱণক মানে বোমাৰে গোটেই গাটো বোমাৰে সংযোগ কৰি তাৰপিছত এই জুই লগাই বোমা বিস্ফোৰণ কৰি মানে বোমা ফুটোৱা হয়, ফটকা ফুটোৱা হয়। বলক তেনেহ'লে আজি টিহুলৈ যাওঁ, ৰাৱণ দাহন কাৰ্যসূচী আপোনালোকৰ লগত ময়ো চাওঁ। দাহন কাৰ্যসূচী মানুহ চাওক, অলপ পিছত দেখা পাব ৰ'ব। আৰু লাখ লাখ হ'ব মানুহ। আৰু ৰাৱণে হাঁহি আছে নেকি? ৰাৱণে হাঁহি আছে। লাখ লাখ মানুহ উপস্থিত হৈছে ৰাৱণ বধ চাবলৈ লাখ লাখ মানুহ ৰেডি কৰিছে। আৰু এয়াৰ বেলুন উৰাই গ'ল, চাওক আপোনালোকে। এই জুই লগাই দিছে আৰু গৈ আছে ওপৰলৈ। চাওক চাওক ভালকে চাওক। ৰাৱণ দাহন কাৰ্যসূচী আৰম্ভ হৈ গ'ল। এতিয়া জুই লগাব। চাই থাকক চাই থাকক। এই ধেনু ৰঙা হৈছে, গৈছে ধেনু, গৈছে ৰাৱণৰ বুকুত পৰিব। গৈ আছে ৰাৱণৰ বুকুত লাগে। এপাত গ'ল, দুই পাত। অপকৰ্মবিলাক নাশ কৰাৰ কাৰণে ৰাৱণ বধ কৰা হয়। আচলতে ৰাৱণৰ ঠেঙত লাগি গৈছে, ঠেঙত। ৰাৱণৰ মৃত্যু হ'ব আৰু বেছি সময় কৰিবৰ কাৰণে কৰিব লাগে। আচলতে ৰাৱণক এটা প্ৰতীকী হিচাপে ব্যৱহাৰ কৰিছে। সমাজৰ পৰা অপশক্তি নাশ কৰাৰ কাৰণে এই কাৰ্যসূচী গ্ৰহণ কৰিছে। সমাজত থকা অপশক্তিবোৰ আঁতৰ কৰিব লাগিব, তেতিয়াহে সমাজখন ভাল হ'ব। আৰু প্ৰতীকী ৰূপত ৰাৱণ